আজিৰ এই চোতাল অনুষ্ঠানটি আমি সংস্কৃতি মহকুমা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক, গোলাঘাট জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি আৰু সদৌ অসম কবি সন্মিলনৰ বৰ্তমান কেন্দ্ৰীয় প্ৰকাশন উপ সমিতিৰ সভাপতি অধ্যাপক সাহিত্য সমালোচক কবি ডক্টৰ প্ৰণৱ ঢেকিয়াল ফুকন ডাঙৰীয়াৰ চোতালত আমি অনুষ্ঠিত কৰিছোঁ আৰু আমি আগবাঢ়িছোঁ এই কেন্দ্ৰীয় অনুষ্ঠানটিৰ কাৰ্যসূচীৰে। সকলোকে অন্তৰৰ পৰা মই শ্ৰদ্ধা আৰু ওলগ জনাইছোঁ যে আপোনালোকে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ ঘৰলৈ আহিলে আমি কৃতজ্ঞ হৈছোঁ, আমি ধন্য হৈছোঁ। আপোনালোকক আমি সকলোকে অন্তৰৰ পৰা সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আদৰণি জনাইছোঁ। প্ৰণৱ ঢেকিয়াল ফুকনে আমাক যেনেকৈ আদৰণি জনালে সেইটো মাধৱদেৱ পুৰুষে নামঘোষাত তেনেকৈ লিখি থৈ গৈছে। বলি নিগদতি যদুপতি ৰাম 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 বিনু কৃপামুখ কৰিলাহা নাৰায়ণ দেৱৰ দুৰ্লভ আতিশয় ৰাম 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 গৃহতে থাকিয়া দেখিলো তো যিখন মুখপত্ৰ এই মুখপত্ৰ শুভ উন্মোচন কৰি দিবৰ কাৰণে আমাৰ সভাপতি মহোদয়ক আমি অনুৰোধ জনাইছোঁ। এই আমাৰ অতিকে শ্ৰদ্ধাৰ মোৰ শিক্ষাগুৰু শ্ৰদ্ধাৰ ডক্টৰ প্ৰণৱ ঢেকিয়াল ফুকন ছাৰক তেখেতৰ আতিথ্যতে আজি অনুষ্ঠানৰ আয়োজন হৈছে, গতিকে ছাৰৰ পৰা এটি শুভাশীষ বিচাৰিছোঁ। আমি আজি খুব আনন্দিত হৈছোঁ যে আমাৰ চোতালত আহি সদৌ অসম কবি সন্মিলনৰ সভাপতি ৰাজমণি বেজবৰুৱাদেৱ, গোলাঘাট জিলা কবি সন্মিলনৰ সভাপতি, সদৌ অসম কবি সন্মিলনৰ উপদেষ্টা তথা প্ৰাক্তন সভাপতি ডক্টৰ মানিক ছাৰক প্ৰমুখ কৰি অসমৰ বিশিষ্ট সাহিত্যিক ধৰ্মেশ্বৰ বৰাদেৱ, সৰুপথাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নাৰায়ণ চন্দ্ৰ তালুকদাৰ ছাৰ, ধনশিৰি মহকুমা কবি সন্মিলনৰ বিষয়ববীয়াসকল, অসমৰ বিভিন্ন প্ৰান্তৰ কাৰ্বি আংলংকে আদি কৰি গোলাঘাট, যোৰহাট বিভিন্ন প্ৰান্তৰ কবি আহি আমাৰ গৃহত উপস্থিত হৈছে। আমি আচলতে খুব কৃতজ্ঞ হৈছোঁ যে আমি আপোনালোকক শুশ্ৰূষা কৰিবলৈ সুবিধা এটা পালোঁ। আজিৰ অনুষ্ঠানটো সদৌ অসম কবি সন্মিলনৰ এটা কেন্দ্ৰীয় অনুষ্ঠান চোতাল ধনশিৰি মহকুমা কবি সন্মিলনৰ উদ্যোগত আৰু আমাৰ আতিথ্যত অনুষ্ঠিত হৈছে। এই অনুষ্ঠানটি প্ৰথমতে ৰামদেৱৰ প্ৰতিশ্ৰুতিত আমি বন্তি প্ৰজ্বলন হৈছিলে, তাৰপিছতেই আমাৰ মৰ্মৰ ছাত্ৰ সুশীল শইকীয়াৰ বৰগীতেৰে অনুষ্ঠানটি শুভাৰম্ভ হয়। আৰু আজিৰ অনুষ্ঠানৰ উল্লেখযোগ্য দিশ হ'ল ধনশিৰি মহকুমা কবি সন্মিলনৰ মুখপত্ৰখন উন্মোচন হয় আৰু দুখনকৈ গ্ৰন্থ নিৰু দত্ত আৰু স্পনানী গগৈ চেতিয়াৰ একোখনকৈ গ্ৰন্থ উন্মোচন কৰাৰ লগতে প্ৰায় 50জনমান কবিয়ে কবিতা পাঠ কৰে। আমি খুব কৃতজ্ঞ। আমি ভাবোঁ আমাৰ এনে অনুষ্ঠানে আমাৰ প্ৰয়াস, এই আমাৰ এটা ক্ষুদ্ৰ প্ৰয়াস। এই প্ৰয়াসে কেৱল সৰুপথাৰ সমজিলাত নহয়, সমগ্ৰ অসমত এটা কাব্যিক চৰ্চাৰ পৰিমণ্ডল সৃষ্টিত সহায়ক হ'ব। ধন্যবাদ ছাৰ, ধন্যবাদ। এয়া আমাৰ অতিকে শ্ৰদ্ধাৰ ডক্টৰ প্ৰণৱ ঢেকিয়াল ফুকন ছাৰৰ সুযোগ্য কন্যা নিয়ৰকণা ঢেকিয়াল ফুকন। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰতে বিশেষ স্থান দখল কৰি আমাৰ স্থানলৈ গৌৰৱ কঢ়িয়াই আনিছে, গতিকে তেখেতলৈ আন্তৰিক অভিনন্দন থাকিল। সদায় ভগৱন্তই কৃপা কৰক, আগবাঢ়ি যাওক। ইমান গৰম দেখাৰ পৰা ইমান বহুতকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই যাত্ৰাত মই সহায় কৰাৰ সকলোকে কৃতজ্ঞ, মা দেউতা, শিক্ষক শিক্ষয়িত্ৰী, বন্ধু বান্ধৱীকে, আৰু যাতে মই আগলৈও এগৰাকী সফল নাগৰিক হৈ সমাজৰ বাবে যাতে কিবা এটা কৰিব পাৰোঁ তাৰ বাবে আপোনালোকে আশীৰ্বাদ দিবৰ বাবে মই ভাবিছোঁ আৰু ইয়াকে কৰিব পাৰিছোঁ। মই জনা নাছিলোঁ বহুতৰ মাজত তুমিও যে আছিলা মোৰ কবিতাৰ শ্ৰোতা। তুমিতো জানাই মই গীত গাওঁ, বক্তৃতা দিওঁ, কবিতা লিখোঁ আৰু ভাল পাওঁ শুনাই স্বৰচিত কবিতা পাঠ কৰি শ্ৰোতা মণ্ডলী। সেইদিনা মোৰ কবিতাৰ জীৱন্ত পাঠ শুনিবৰ বাবেই ব্যামমুখী প্ৰেক্ষাগৃহ ভৰি পৰিছিল হাজাৰ হাজাৰ শ্ৰোতাৰে। মোৰ কবিতাৰ তালে তালে ছন্দে ছন্দে সকলোৱে আত্মহাৰা হৈ পৰিছিল। চিৰচেনেহী ভাষা জননীৰ গৰ্বিত অহংকাৰ, গানটো আইৰি ডিঙিৰ জকমকীয়া মণিহাৰ। গানটো আছিল জাতিৰ সংকটত সংকট মোচন এটি চিঞৰ। চিঞৰটোত থৰ থৰকৈ কঁপিছিল শাসক শোষক ভণ্ড সমাজ। গানটো আছিল দেশমাতৃৰ সম্ভ্ৰান্ত ঠিকনা।
অকটু হয় ন্যায় নিষ্ঠাৰ সেই ঠিকনাটোক অন্যায়ৰ ফুটাশালত চেপি খুন্দি ৰুকি ৰুকি অৱশেষত উশাহটোকে স্তব্ধ কৰি পেলালেও এনেদৰেই কবিতাৰ মাজেৰে অনুষ্ঠান আগবাঢ়িছে। অসমৰ স্বনামধন্য কবিসকল আহি উপস্থিত হৈছে, সুন্দৰ সাৱলীল ভাষাৰে কবিতা পাঠ কৰিছে। সঁচাকৈ মন প্ৰাণ মুখৰিত হৈছে, আনন্দত আত্মহাৰা আজি আমি। উচ্চতাৰ শিল্পজীৱী মূৰ তুলি চাব পাৰে। কবিতাৰ শিৰোনাম কিছুমান কথা। A dialogue should convey a sense of spontaneity, but eliminates the repetitiveness of real talk. Elizabeth Boyle. কথাতে কটা যায়, কথাতে বতা পায়, কথাত পিছল খাই দিক পিটিক হেৰাই। কৈ থকা কথাবোৰ শুনি গ'লেই জানো শেষ হয় কথা। চকুৰ সন্মুখত সজীৱ হৈ যাৰ প্ৰতিষ্ঠা। কিছুমান কথা পূৰ্ণ নহয়, আধা শুনিয়েই চকু মুখ খায়। কিছুমান কথা মাথো শুনিবলৈহে কোৱা হয়, শুনোতাজনৰ মানসিকতাত চিয়াঁহী পৰাৰ হয়। নীৰৱতাৰ ওঠত ধুলি থাকে এজাৰবুলীয়া নীৰৱ ভাষা। জলাশয়ৰ মুকবলিৰ শিলে কেতিয়াও নকৰে। কোনোবা অমুক ফাউণ্ডেশ্যন, কোনোবা অমুক সন্মিলন, চিটিবাছৰ টিকটৰ দৰে কিনি আনো বতাহ ঘনে ঘন। হাজাৰ টকাৰ বিনিময়ত মই লওঁ কাব্যশ্ৰী বঁটা, সাহিত্যাচাৰ্য উপাধি। মোৰ টেবুলত জিলিকি থাকে কেইবাটাও বেনামী বঁটাৰ ব্যাধি। ক'ত তোমাৰ ঘৰ? দেৱয়ো ৰ লাগি যাক চাই। আন্ধাৰৰ কলাজত তুমি ধুনীয়া হৈ পৰা। মেনকাৰ কলদিলীয়া খোপাৰ তুমি মেৰ ঘৰ পোৱা। কোন তুমি? সৰগৰ গান শুনি ভাল পোৱানে? মৰ্ত্যৰ সংগীতৰ মূৰ্ছনাত জয় কৰাত তুমি কোন বাৰু? ক'ত তোমাৰ ঘৰ? আকাশৰ ৰং বিৰঙী চিলাইও তোমাৰ লগত লুকা ভাকু খেলে। মই ভটিকা খাই নষ্ট হোৱা কবি। ভটিকা ঘৰুৱা বিলাতী যি কি নহওক, ৰাতিপুৱা শুই উঠি বা কেতিয়াবা গোটেই দিনটো বা সমগ্ৰ ৰাতিৰ আন্ধাৰত নিচা প্ৰীতি কৰি মাতাল হৈ থাকে। লাহে লাহে ভটিকাৰ নিচা মোৰ হীৰাই হীৰাই বিয়পি লিভাৰত বিষ হৈছে। লিভাৰটোৱে কেতিয়াবা সংকেত দিয়ে আৰু নোৱাৰিছো হজম কৰিব ইমান শক্ত ভটিকা। সাগৰ হৈ নৈ লৈ জুবিনে মোৰ বুকুত শুব খোজে আৰু মই জুবিনৰ বুকুত। জুবিন মোৰ দৰে এখন বহল হৃদয়ৰ গৰাকী, যাৰ আমাৰ নিয়ৰ কৰাৰ মাতৃ, আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু একদম কামত আজি ব্যস্ত হৈ আছে। সঁচাকৈয়ে বাইদেৱে আজি বহু কষ্ট কৰিছে। চাহ তামোল যোগাৰ দিয়াৰ পৰা আৰম্ভ কৰি গৃহলৈ অহা অতিথিসকলক কেনেদৰে আপ্যায়ন কৰিব সেই চিন্তাতে যেন বিভোৰ আজি বাইদেউ। খোৱা বোৱাৰ সকলো দায়িত্ব লৈছে, সকলোকে মাত এষাৰ দিছে। ইমান সুন্দৰ পৰিৱেশত সঁচাকৈয়ে বাইদেউক আমাৰ ফালৰ পৰা ধন্যবাদ জনালোঁ, কৃতজ্ঞতা জনালোঁ। গোপন অস্ত্ৰ লৈ ফুৰে। কবিতা যদি নাথাকিলেহেঁতেন, শ্ৰদ্ধাৰ সভাপতি প্ৰভুজনাই আজি প্ৰথমতে কোৱা সেই মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে কবিতাৰ জৰিয়তে যদি অসমীয়া জাতীয় জীৱনৰ ইতিহাস যদি গঠন নকৰিলেহেঁতেন, সাহিত্যৰ ইতিহাস যদি সোণালী নকৰিলেহেঁতেন, তেতিয়া হয়তো আজি অসমৰ কবিতাৰ পৰিৱেশ কেনে এটা পৰিস্থিতিত থাকিলেহেঁতেন সেইটো হয়তো আমি ভাবি চালে বৰ বেয়া লগা এটা কথা হ'ল। বাৰু যাই কি নহওক, এতিয়া কি হৈছে, আমাৰ যুৱক যুৱতীসকল বা আমাৰ দৰে প্ৰজন্মসকল কবিতাৰ পৰা আঁতৰি যোৱাৰ এটা পৰিৱেশ আপোনাভাৱে দেখা পাইছোঁ বুলি অকণমানকৈ জনাইছে। কিন্তু আশা কৰোঁ সময়, পৰিৱেশ, পৰিস্থিতি বৰ্তমান সময়ত যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ বা বিজ্ঞানৰ যুগ আৰম্ভ হৈছে, ইণ্টাৰনেটৰ যুগ আৰম্ভ হৈছে, কাগজ কলমৰ ব্যতিৰেকে গৈ আজিকালি প্ৰজন্মই ছ'চিয়েল মিডিয়াতে হওক বা অন্যান্য তেনেকুৱা ধৰণৰ ইলেক্ট্ৰনিক মাধ্যমত কবিতা লিখি তেওঁলোকে নিজৰ ভাৱ প্ৰকাশ কৰে বা তেনেধৰণেও কবিতাৰ যাত্ৰা কিন্তু আগবঢ়াই লৈ যোৱা আমি দেখিছোঁ। কিন্তু তথাপিও আপোনালোকৰ এই যি বিশেষ প্ৰচেষ্টা, কবিতাৰ ধনশিৰি মহকুমা কবি সন্মিলনৰ উদ্যোগত যি চোতাল নামৰ এটি বৰ্ণাঢ্য অনুষ্ঠানে
আপোনাসৱৰ এই কবি সন্মিলনৰ এই বৰ্ণাঢ্য অনুষ্ঠানটিয়ে আমি আগৰে পৰা দেখি আহিছোঁ আমাৰ এই অঞ্চলত কবিতাক বিশেষকৈ বৰ্তাই ৰখাৰ ক্ষেত্ৰত এটা যাত্ৰা দিয়াৰ ক্ষেত্ৰত যি ধৰণৰ ভূমিকা গ্ৰহণ কৰিছে সঁচাকৈ লেখত ল'বলগীয়া। তাৰ বাবে আমাৰ অতিকে শ্ৰদ্ধাৰ শিক্ষাগুৰু ডক্টৰ প্ৰণৱ ঢেকিয়াল ফুকন ছাৰৰ পৰা আৰম্ভ কৰি উপস্থিত সদাশয় প্ৰত্যেকজন সুধীবৃন্দৰ চৰণলৈ প্ৰণিপাত জনাইছোঁ আৰু আমাৰ দৰে প্ৰজন্মৰ ফালৰ পৰা কৈছোঁ আপোনাসৱৰ এই যাত্ৰাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ যুৱ প্ৰজন্মসকলো আগবাঢ়ি যাব লাগিব আৰু তাৰ নেতৃত্ব আমি ল'ব লাগিব বুলি আশা কৰি আপোনাসৱৰ এই যাত্ৰাক আগবঢ়াই নিবলৈ আমি সকলো যুৱক যুৱতী প্ৰতিশ্ৰুতিবদ্ধ বুলি কৈ মই দুআষাৰ সামৰিছোঁ। স্কুলৰ পৰা অনুৰোধ কৰিছোঁ এটা খুদকণ চোতালত এৰি থ'ব। সেই খুদকণটো যেন মই খাবলৈ পাওঁ। এই আকাশখন ধোঁৱাময় হৈছে পশ্চিমৰ বতাহত। তোমালোকে মোৰ আকাশখন ধোঁৱাৰ পৰা বচাই দিব পাৰিবানে? যদি পাৰা তেতিয়া মই আকৌ উভতি আহি মহাভাৰতত মই উভতিনি যাত্ৰাৰ পৰিভ্ৰম বিচৰাম। শিলবোৰৰ কথাত মই হাঁহিছিলোঁ, সিহঁত বাংময় মই বোবা। কিমান যে কথা পেটত লৈ শিল হোৱা যায়। শিলবোৰ ধাৰক, শিলে কঢ়িব পাৰে জাপনাৰ আৰ্তি। শিলৰ গাত খোদিত হয় ৰাজত্বৰ গৰিমা। শিলৰ চোলাই বোবা কৰে এখনৰ প্ৰতাপ। শিলৰ বাদত নদীয়ে সলাই ভাত, সভ্যতাই এখনত সলাইছোঁ। কৃষ্ণাটোৰ পথিকৰ কামনাৰ দৃষ্টি যেন পান কৰিব পানী মোৰ কলিজা। ফলপীয়া বুকুতাৰ ঘুমফিৰা সুগন্ধি সেউজীয়া আৱৰণ পাৰি দিছে সমন্বয়ৰ উপাৰ্জনা। ওখতকৈ ওখ পিৰামিড সজাৰ প্ৰতিযোগিতা, অনুৰঞ্জিত মানৱতা। সন্তানবোৰক স্বদেশৰ পৰা বিদেশলৈ পঠোৱাৰ যশস্যা। মোৰ কবিতাৰ শিৰোনাম ভাটৌ। ভাটৌবোৰ উৰণীয়া বনৰীয়া, পাহাৰৰ অৰণ্যত সিহঁতৰ বাস। আঘোণ পুহত ভৈয়ামলৈ আহে, ধাননিত চৰে জাক পাতি দিয়ে। ৰঙীন পাখিৰে সেউজ বুলীয়া, ভাল লাগে দেখি, ভাল লাগে শুনি সিহঁতৰ সুমধুৰ কল্লোল। দুৰ্বিপাকত সজাত বন্দী হলে পোহ মানে পেকেৰি গুৰিত জিকি ল'ব পাৰিব। সন্তান দিয়া মাছ গাহৰি আপঙৰ মোৰ বিশ্বাস এৰি নৰিব। অযথা কিছুমান কথাই খেদি পৰে, উঠোতে বহুতে খাওঁতে, আনকি অযথা কিছুমান কথাই মোক টোপনিটো খেদি পৰে। মই আপোনাক ভাল পাওঁ, আপোনাৰ বাবে দায়বদ্ধ হওঁ। আপোনাৰ সমস্যা, চকু পানী আৰু আকাংক্ষাই মোক আৱৰি ধৰে। আপোনাৰ কথাত মই বান খাওঁ, আপোনাৰ বাবে হেৰুৱাওঁ মোৰ মহঙা সময়। অযথা কিছুমান কথাই মোক খেদি পৰে। প্ৰাৰ্থনাৰ ধ্বনিৰে মুখৰিত গধূলি, জাক পাতি ধূলি উৰুৱাই পাৰ হৈ যায় চাকৰুৱা কিৰিলি। অযথা চিন্তাই সততে থাকে মোক খেদি। শতিকাৰ আড্ডাৰে ৰঙীন হয় নগৰ চহৰ গাঁৱৰ দিনীয়া। অল্পায়ু মানুহৰ পৰিয়ালত ঘটে সুখ আৰু সপোনৰ সমাধান। মই কাতৰ হওঁ আৰু অযথা কিছুমান কথাই মোক খেদি ফুৰে। হাতীবেলা দেখি উৰাৰ ইটা দিবাৰী চাউল পানী বিদ্যুৎ আমাক পালাই চিনি। আমি আজিৰ অনুষ্ঠানত আহি মৰমৰ বন্ধু প্ৰতিম যুগল মেধি ডাঙৰীয়াক লগ পাইছোঁ। সৰুপথাৰ মহাবিদ্যালয়ৰ এটি নিৰ্দিষ্ট বিষয়ত তেওঁ কৰ্মৰত, গতিকে তেখেতৰ পৰা অকণমান সুভাষিক বিচাৰিছোঁ। ভাল হৈছে আচলতে সদৌ অসম কবি সন্মিলনৰ যি এটা কেন্দ্ৰীয় অনুষ্ঠান চোতাল নামেৰে আয়োজন কৰিছিলে আৰু সৰুপথাৰৰ নিচিনা এটা ঠাইত অসমৰ ভিন্ন প্ৰান্তৰ পৰা আচলতে কবিসকল আহিছে আৰু ইয়াতে তেওঁলোকে কবিতা পাঠৰ অনুষ্ঠান আয়োজন কৰিছে। আচলতে নৱপ্ৰজন্মক কবিতাৰ প্ৰতি যি এটা আকৰ্ষিত কৰিবলৈ বা কবিতা নতুনকৈ আচলতে কবি মনৰ ভাৱ প্ৰকাশ কৰিবলৈ এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক চোতাল নামেৰে নিৰ্দিষ্ট এজন কবিৰ আচলতে বাসগৃহত এই অনুষ্ঠানটো আয়োজন কৰিছে। এটা ব্যতিক্ৰমী অনুষ্ঠান। হয় হয়, আমাৰ কবিতাবোৰ কিন্তু বৰ্ণিত হ'ব নোৱাৰিবই। সেইকাৰণে মই কৈছোঁ, ক'ৰবাত বাতৰিকাকতো ওলাইছে মোৰ এটি বাক্য যে কবিতাত বৰ্ণনা নাথাকে, ব্যঞ্জনা থাকে।
বৰ্ণনা কৰিব নোৱাৰে। বৰ্ণনা কৰিলে এখন ৰচনা হ'ব কিন্তু প্ৰবন্ধ হ'ব কিন্তু ভাল কবিতাবোৰ সেইখন বৰ দীঘল নহয় কিন্তু মন কি আমাৰ হীৰেণ ভট্টাচাৰ্যৰ দীঘল কবিতা মনে নাই চমুতে আপুনি কিমান কথা সংক্ষিপ্ততাটো কবিতাৰ আত্মা সংক্ষিপ্ত ডক্টৰ প্ৰণৱ ঢেকিয়াল ফুকন আৰু মহেশ্বৰ বসুমতাৰী আদিয়ে কবিতাৰ এটা আন্দোলন গঢ়ি তুলিবলৈ সক্ষম হৈছে আৰু গোটেই সৰ্বসাধাৰণ এটা কাব্যময় সৃষ্টিত কাব্যময়তাৰ সৃষ্টিত তেওঁলোকে অৰিহণা যোগাইছে আৰু ৰাইজেও যথেষ্ট সহযোগ আগবঢ়াইছে আৰু বৰ ডাঙৰ ডাঙৰ অনুষ্ঠানো পাতিছে, অধিৱেশনো পাতিছে। সেইকাৰণে মই তেওঁলোকলৈ এই আপাহতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া